শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত শাৰীৰিক অক্ষমতা আৰু আৰ্থিক দীনতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। অধ্যৱসায়, কষ্ট সহিষ্ণুতা আৰু ইচ্ছা শক্তি সফলতাৰ মূল চাবিকাঠি। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষত তাকেই যেন প্ৰমাণ কৰি দেখুৱালে ৰাজ্যৰ বহু মেধাৱীয়ে, যাক লৈ আজি আমাৰ এই প্ৰতিবেদন। এওঁ ঢেকীয়াজুলিৰ মিজিবাৰী গাঁৱৰ সুদীপ্তা ভৌমিক, যি জন্মৰে পৰা দিব্যাংগ, লৰচৰ কৰিব নোৱাৰে হাত আৰু ডিঙি। তথাপিও যেন কোনো ক্ষেত্ৰতে থমকি ৰোৱা নাই সুদীপ্তা। লিখা পঢ়াৰ পৰা ছবি অঁকালৈ সকলো কাম ভৰিৰেই কৰে। সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত 65% নম্বৰেৰে উজলিছে সুদীপ্তা। প্ৰমাণ কৰিলে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত শাৰীৰিক অক্ষমতা কেতিয়াও বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে। এতিয়া সুদীপ্তাৰ মন ফাইন আৰ্টছ বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ, যি কথা নিউজ লাইভক জনালে পিতৃ সমীৰ চন্দ্ৰ ভৌমিকে। ভাল লাগিছে, বৰ ভাল লাগিছে। তাইৰ জীৱনৰ উন্নতি কামনা কৰিলোঁ। তাইতো ফাইন আৰ্টছ লৈ পঢ়াৰ ইচ্ছা। এতিয়া ক'ত যে কেনেকৈ তাইক ব্যৱস্থা কৰি দিওঁ তাকে ভাবি আছোঁ আৰু নাজানো কিমান দূৰলৈকে যাব পাৰিম। লক্ষ্য স্থিৰ হ'লে দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ নহয়। তাৰ জ্বলন্ত উদাহৰণ বোকাখাটৰ অগৰাতলি গাঁৱৰ কাঠমিস্ত্ৰীৰ জীয়ৰী মেনকা পাটগিৰি, যি সদ্যঘোষিত উচ্চতৰ মাধ্যমিকত 90.80% গৌৰৱ কঢ়িয়ালে পৰিয়াল তথা অঞ্চলটোলৈ। কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে আগুৱাই যোৱা মেনকাই পুহি ৰাখিছে আইনজ্ঞ হোৱাৰ সপোন। বিশেষকৈ মই ৰাতি ভাগত বেছিকৈ পঢ়িছিলোঁ। দেউতাই যিমান দূৰ পাৰে সিমান দূৰ মোক দেউতাই সহায় কৰে। তাৰ লগতে প্ৰয়াস অধ্যয়ন চক্ৰও বহুত সহায় কৰিলে মোক। সেই অধ্যয়ন চক্ৰক মই আজি ধন্যবাদ জনাইছোঁ। বৰ্তমানটো মই এতিয়া গ্ৰেজুৱেশ্যনেই কৰিম, বা ভৱিষ্যতলৈ যদি মই সুবিধা পাওঁ তেতিয়া ভাবিছোঁ কৰিম বুলি, আইন পঢ়িম যদি সুবিধাটো পাওঁ। নিজৰ 5 বছৰ বয়সতেই পিতৃহাৰা হৈছিল জামুগুৰিহাটৰ মূঢ়াধল গাঁৱৰ ভৰচিতা বৰা। দৰিদ্ৰ পৰিয়ালটোৱে পঢ়িবৰ বাবে এখন মেজ যোগান ধৰিব পৰা নাছিল ভৰচিতাক। কিন্তু এইটো উৰুখা বজাৰ পৰাই সফলতাৰ শিখৰ চুলে ভৰচিতাই। সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষত 5টা বিষয়ত লেটাৰসহ 91% নম্বৰেৰে জিলিকিল এইগৰাকী মেধাৱী। ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ ইচ্ছা ভৰচিতাৰ। মোৰ দেউতা নাই, মা আৰু পেহীয়ে মোক বহুত কষ্ট কৰিয়ে পঢ়ুৱাইছে। মোৰ ঘৰৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়, তথাপিও মই এইখিনি যে পাবলৈ সক্ষম হৈছোঁ তাৰ কাৰণে মোৰ মনটো বহুত ভাল লাগিছে। আগলৈ মোৰতো APSC ক্ৰেক কৰিবলৈ ইচ্ছা আছে। এতিয়া ক'ত এডমিশ্যন ল'বা? TSB। কিহত ল'বা অনাৰ্ছ? অনাৰ্ছ ইকনমিক্স নহয় পলিটিকেল। পিতৃ নাই, মাতৃয়ে আনৰ ঘৰত কাম কৰি পোহপাল দিয়ে পৰিয়াল। জ্যেষ্ঠ ভগ্নীয়ে চিলাই কাম কৰি সহায় কৰে মাতৃক। প্ৰতিটো খোজতে বহু বাধা, কিন্তু এই বাধা অতিক্ৰমী উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষত উজলি উঠিছে টিহুৰ হাৰিভাংগাৰ জ্যোতিষ্মান কলিতা। বাণিজ্য শাখাত 81% নম্বৰেৰে জিলিকি উঠা জ্যোতিষ্মানৰ মন ভৱিষ্যতে বেংকিং ক্ষেত্ৰত চাকৰি কৰাৰ। ঘৰখন বৰ্তমান মাই চলাইছে। মায়ে শাল বোৱা কটা কৰে আৰু ভুই ৰুবলৈ যায়, আনৰ ঘৰত কাম কৰিবলৈ যায়, আৰু বাই কাটিঙত কাপোৰ চিলাই কৰে। ভৱিষ্যতে কি হোৱাৰ মন আছে? ভৱিষ্যতে বেংকিং বিভাগত কাম কৰাৰ ইচ্ছা আছে। আৰ্থিক দীনতাক নেওচি সফলতা আজৰি অনা এওঁ নাৰায়ণপুৰৰ যমুনাঘাটৰ প্ৰাৰ্থনা দেৱী, যাৰ পিতৃ এগৰাকী কাঠমিস্ত্ৰী। যদিও আৰ্থিক বাধা, তথাপিও হাৰ মনা নাছিল প্ৰাৰ্থনাই। এগৰাকী সুশিক্ষাগুৰু হোৱাৰ আশা মনত পুহি ৰখা প্ৰাৰ্থনাই উচ্চতৰ মাধ্যমিকত 85.60% নম্বৰেৰে আজুৰিলে সফলতা। সচল নহয় ঘৰখন, আপোনালোকে দেখিছেই। তেনেকৈ 3টা ল'ৰা ছোৱালীক পঢ়াব লাগে। মোৰ কেতিয়াবা তেনেকুৱা হয়, গাড়ী ভাড়াও নাথাকে কেতিয়াবা। তেনেকৈয়ে হ'লেও চলি গৈছিলোঁ। এই ক্ষেত্ৰত জয়গ্ৰাম ছাৰে সহায় কৰিছিলে। প্ৰায় জয়গ্ৰাম ছাৰে অনা নিয়া কৰিছিলে কলেজলৈ। মোৰ এই সফলতাৰ বাবে কৃতিত্ব মোৰ ঘৰখনৰ মা, দেউতা, দাদা, খুৰা, বৰমা সকলোকে ধৰি স্কুলৰ ছাৰ বাইদেউসকল, মোৰ বন্ধু বান্ধৱীসকলেও মোক যথেষ্ট সহায় কৰিছিলে। তেওঁলোককো মই ধন্যবাদ দিবলৈ বিচাৰোঁ। সৰুতেই পিতৃক হেৰুওৱা তেজপুৰৰ ফুলগুৰি চাহ বাগিচাৰ এওঁ অমৰ তাঁতী। মাতৃয়ে বাগিচাত পাত তুলি পৰিয়ালটো চলায়, কিন্তু সূৰ্যৰ পোহৰত জানো ঢাকি ৰাখিব পাৰে? তেনেকৈয়ে তেজপুৰৰ অমৰ তাঁতী জিলিকিল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত। 90.60% নম্বৰেৰে জিলিকি উঠা অমৰৰ মন ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ, যাৰ বাবে তেওঁ এতিয়াৰে পৰা চলাব প্ৰস্তুতি।
পলিটিকেল চায়েন্স নহ'লে ইকনমিক্সত মেজৰ ল'ব মন আছে মোৰ ভৱিষ্যত সেই UPSC CSC এক্সাম দিব মন আছে আৰু চিভিল ছাৰ্ভিচ হোৱাৰ ইচ্ছা আছে প্ৰশাসনিক সেৱাত হয় এডমিনিষ্ট্ৰেটিভ লাইনত হেৰি আছে প্ৰব্লেমছটো থাকে চবতে থাকে নিজৰ 100% দিছোঁ ব্যুৰো ৰিপৰ্ট নিউজ লাইভ